ओम तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि तन्नो प्रचोदयात्। नमस्कार प्रिय बন্ধুসকল, মই দুষ্ণেষ্ট শ্ৰোতাসকল সকলোকে স্বাগত জনাইছো। আজি মই কন্যা ৰাশিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। মে মাহটো কেনে যাব। যেটা আপোনাৰ ৰাশিতে বহি আছে কেতু আৰু সপ্তমত বহি আছে ৰাহু শুক্ৰ শনি, অষ্টমত বহি আছে বুধ আৰু ৰবি, ভাগ্যত বহি আছে বৃহস্পতি, আইত বহি আছে মংগল আৰু ভাগ্যত বহি আছে চন্দ্ৰ। তেনেকৈ আপোনাৰ ৰাশিফলটো আৰম্ভ হৈছে। ৰাশিতে কেতু বহি থকাৰ কাৰণে কিছু সৰু সুৰা বিষ বা কিছু বাধা বিঘিনি এনেকুৱা চলি থাকিব পাৰে। যেতিয়া কেতুৱে কিছু বাধা বিঘিনি দিয়ে, কিন্তু কেতুৱে বহুত বেছি বেয়া নকৰে, মাজে মাজে শুভ কৰে, মাজে মাজে অশুভ কৰে। স্বাস্থ্যৰ কিছু যত্ন ল'ব লাগিব, যিহেতু কেতু আপোনাৰ ৰাশিতে বহিছে আৰু সপ্তমত ৰাহু বহি আছে। বিবাহৰ ক্ষেত্ৰত কিছু খেলি মেলি দেখা যায়, অকণমান দেৰি দেখা যায়, যিহেতু শনিও বহি আছে, ৰাহু বহি আছে। শুক্ৰ কিন্তু অতি শুভ। শুক্ৰ যিটো তুংগ, শুক্ৰ তুংগ হ'লে সকলো ক্ষেত্ৰতে ভাল ফল প্ৰদান কৰে। যিহেতু বিবাহস্থানত শুক্ৰ বহি আছে, এনে ক্ষেত্ৰত বিবাহত আগবাঢ়িলে আপোনালোকে ভাল ফল লাভ কৰিব। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি শুক্ৰ যিহেতু সপ্তমত আছে, কেন্দ্ৰত আছে। যেতিয়া কেন্দ্ৰত গ্ৰহবিলাক থাকে, এই কেন্দ্ৰৰ গ্ৰহবিলাকে বহুত শুভ ফল প্ৰদান কৰে। আপোনালোকৰ যান বাহন যোগ, আয় ইনকাম, মাটি বাৰীৰ কামবিলাকত আগবাঢ়িব পাৰিব। এনেকৈ আপোনালোকৰ বহুত শুভ ফল লাভ কৰিব। শুক্ৰৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব, ধন ধান আয় ইনকাম বেছি হ'ব। যদি আমি চাওঁ পঢ়াৰ ক্ষেত্ৰত, প্ৰাইমাৰী শিক্ষা বা উচ্চ শিক্ষাৰ অধিপতি হৈছে শনি, গতিকে শনি আছে আপোনালোকৰ সপ্তমত। এনে ক্ষেত্ৰত যদি চোৱা যায়, শনিয়ে কিছু ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব। যিসকলৰ প্ৰাইমাৰী পঢ়ি আছে তেওঁলোকৰ কাৰণে কিছু অকণমান অশুভ আছে। তেওঁলোকে বৃহস্পতিবাৰে নিৰামিষ খাওক, বৃহস্পতিবাৰে ঘিৰ চাকি ৰাতিপুৱা দিলে কিন্তু শুভ ফল লাভ কৰিব প্ৰাইমাৰী শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু উচ্চ শিক্ষাৰ কাৰণেও কিন্তু অকণমান দূৰ ভ্ৰমণ যোগ দেখা যায়। আপোনালোকে যদি দূৰত যাব ইচ্ছা কৰে দূৰত যাব পাৰে, ল'ৰা ছোৱালী যদি আছে দূৰত যাব পাৰে, তেতিয়া কিন্তু ভাল ৰিজাল্ট লাভ কৰিব। দূৰত যদি যাব ইচ্ছা কৰে, ইচ্ছা নকৰিলে কোনো কথা নাই। সপ্তমৰ যিহেতু ৰাহুই কিছু বাধা বিঘিনি দিয়ে, কিন্তু শুক্ৰ অতি শুভ। যিহেতু আপোনালোকৰ ভাগ্যাধিপতি শুক্ৰ আৰু ভাগ্যত বহি আছে বৃহস্পতি। শুক্ৰ আৰু বৃহস্পতি দুটা ক্ষেত্ৰ বিনিময় যোগ হৈছে। যিটো ক্ষেত্ৰ বিনিময় যোগৰ কাৰণে বৃহস্পতি আৰু শুক্ৰ দুটা অতি শুভ। যদি দুটা শত্ৰু, তথাপি কিন্তু ক্ষেত্ৰ বিনিময় যোগৰ কাৰণে এই যুগটোৰ কাৰণে অতি শুভ ফল প্ৰদান কৰি আছে। গতিকে অষ্টমত যিহেতু ৰবি আৰু বুধ আছে, অষ্টম স্থান হৈছে আয়ুস স্থান। যিহেতু ৰবি আৰু বুধ থকাৰ কাৰণে ৰবি হৈছে তুংগ, তেনে ক্ষেত্ৰত ৰবিয়ে শুভ ফলে প্ৰদান কৰিব। বুধ আছে, এই যুগটো বুধায়িত যুগ আছে। যিসকল জাতক জাতিকাৰ জন্মচক্ৰত বুধায়িত যুগ আছে, তেওঁলোকে কিন্তু বহুত শুভ ফল লাভ কৰিব। যদি আমি চাওঁ, যিসকল জাতক জাতিকাৰ বুধায়িত যুগ চলি আছে বা ৰবিৰ দশা বুধৰ দশা চলি আছে, তেওঁলোকৰ কিন্তু অতি শুভ। গতিকে আপোনালোকে চাই ল'ব নিজৰ কি দশা চলি আছে। যদি আমি চাওঁ কৰ্ম, কৰ্মটো বহুত ইম্পৰ্টেণ্ট। কৰ্মাধিপতি হৈছে বুধ। বুধ কিন্তু আপোনালোকৰ কিছু অশুভ আছিলে, কিন্তু বৰ্তমান মে মাহৰ 3 তাৰিখৰ পৰা কিছু শুভ ফল লাভ কৰিব। বুধ যিহেতু ৰবিযুক্ত হ'ব, ৰবি আৰু বুধ বুধায়িত যুগ হ'ব। এই যুগৰ কাৰণে কিন্তু কৰ্মৰ প্ৰাপ্তি যুগ আছে। ঘৰৰ পৰা উত্তৰ দিশত আপোনালোকে কৰ্ম বিচাৰিব পাৰে, এপ্লাই কৰিব পাৰে। উত্তৰ দিশত কিন্তু সোনকালে কৰ্ম পোৱা যুগ আছে। ইনকামৰ ঘৰত যিহেতু মংগল বহি আছে, মংগল যিহেতু নিজ হৈ আছে, নিজ হ'লে কিন্তু আয় ইনকামত কিন্তু বাধা বিঘিনি অলপ আহে। গতিকে মংগলৰ কাৰণে কিছু বাধা বিঘিনি আহিব পাৰে। যদি আমি চাওঁ, মে মাহৰ 15 পৰা ৰবি সঞ্চাৰ হ'ব, অষ্টমৰ পৰা নৱমত যাব। ভাগ্যত ৰবি বহিলেও কিন্তু ভাগ্য উদয় হ'ব। আৰু যিহেতু মংগলো এই মাহৰ শেষৰ ফালে সঞ্চাৰ হ'ব, মংগলেও কিন্তু এই মাহৰ শেষৰ ফালে কিন্তু ভাল ফল প্ৰদান কৰিব। যদি আমি চাওঁ, আপোনালোকৰ মংগল আৰু যিহেতু শনিৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব, কিন্তু যিহেতু এই মাহৰ শেষৰ ফালে সঞ্চাৰ হ'ব, এটা ৰাশিৰ পৰা এটা ৰাশিত প্ৰৱেশ কৰিব, কিন্তু এফেক্টটো কমি যাব এই মাহৰ লাষ্টৰ পৰা শেষৰ পৰা। প্ৰতিকাৰ হিচাপে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব।
যদিও একাদশত আছে, একাদশত ভাল ফল প্ৰদান কৰে, কিন্তু মংগল হৈছে নিচস্থ। গতিকে নিচস্থ কাৰণে মংগলৰ কাৰণে আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব, হনুমান চালিচা পাঠ কৰিব। শনিৰ কাৰণে যিহেতু সপ্তমত শনি আছে, শনিৰ দান দক্ষিণা দিব পাৰে, শনিৰ চালিচা পাঠ কৰিব পাৰে, শনিৰ কাৰণে শনিবাৰে তুলসী তলত চাকি দিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।